সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনালো। আশা কৰোঁ সকলো ভালে আছে, সদায় সকলো ভালে থাকক, সুস্থ থাকক। মোৰ এটা ভাল খবৰ, আজি আচলতে যোৱাকালি, আজি নহয়, আজি মই ক'বহে ওলাইছোঁ, 1000 মেম্বাৰৰ সৈতে জড়িত হ'লোঁ। ইউটিউব চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ হ'ল। সকলোকে ধন্যবাদ জনাইছোঁ এইবাবে, আপোনালোকৰ মৰম সঁহাৰিৰ বাবে আচলতে এইটো ষ্টেপ পাইছোঁ বা এইটো পৰ্যায় পাইছোঁ। গতিকে সকলোকে মই হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সময় 10:43 হৈছে, মুঠতে 11 বাজু ভিডিঅ' শ্বুট কৰা সময়খিনি দেই দেখাই দিছোঁ আপোনালোকক। ব্যস্ত থাকক। অলপ আগতে ছেশ্যন দি উঠিছোঁহে, তাৰপিছতে অকণমান কষ্ট আৰু হ'বই দিয়কচোন। গতিকে এইটো নাভাবিব দে ভিডিঅ' বনাই মানুহক আকৰ্ষিত কৰে, এনেকুৱা ধৰণৰ অলপ নেতিবাচক কথা শুনিবলৈ পোৱা যায় কিছু ক্ষেত্ৰত। একো নাই, কয় বহুতো ক'ব, নহয় জানো। এতিয়া কথা হ'ল কি, অতি সোনকালে শিৱসাগৰ যাম কৈ আছিলোঁ। মই একচুৱেলি ডেটটো থিৰাং কৰিব পৰা নাই, কিয় জানেনে, মানে মই বহুত বেছি মানুহ মোৰ ছেশ্যনত মই নাৰাখোঁ, মিনিমাম 5 গৰাকীয়ে, মানে ওলাইছে এতিয়া ধৰি লওক ডিব্ৰুগড়ৰ এজন ওলাইছে, তিনিচুকীয়াৰ এজন ওলাইছে, শিৱসাগৰ 3জন ওলাইছে। গতিকে সেই কথাটোৰ কাৰণে ধৰি লওক ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ মানুহ আহিবলৈ অকণমান অসুবিধা হয়, বা ডিব্ৰুগড়তো যদি মই ছেশ্যন দিয়াৰ ঠাইকণ লৈ লওঁ, শিৱসাগৰৰ পৰা গৈ তাত ছেশ্যন ল'বৰ কাৰণে অকণমান অসুবিধা হয়। সেইবাবে মই ডেটটো ফিক্স কৰিব পৰা নাই। মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাব বিচাৰিছোঁ, যিসকল লোকে শিৱসাগৰত মোৰ হাতৰে এক্সেছ বাৰ ৰান কৰিম বুলি ভাবি আছে, সেইসকলে পূজাৰ আগতেই মোৰ লগত যোগাযোগ কৰিব পাৰে। মই স্ক্ৰীণত আপোনালোকক মোৰ নাম্বাৰটো দি দিছোঁ, আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। মই পূজাৰ সময়তে গৈ আছোঁ, পূজা কেইদিনতে গৈ আছোঁ, তাৰপিছতে মই তিনিচুকীয়া যাম। সেইবাবে মই আপোনালোকক পুনৰবাৰ জনাইছোঁ যে আপোনালোকে যিসকলে শিৱসাগৰ তিনিচুকীয়াত মোৰ হাতেৰে বাৰ্চ ৰান কৰিম বুলি ভাবিছে, তেনেহ'লে পূজাৰ সময়খিনিতে আপোনালোকে মোৰ হাতেৰে বাৰ্চ ৰান কৰিব পাৰিব। মই গৈ আছোঁ, কিয়নো সেইখন সময়ত ছুটি পাব। মেইনলি ল'ৰা ছোৱালীৰ মানে যিসকল ষ্টুডেণ্ট আছে ধৰি লওক, সেইসকলে পৰীক্ষা সকলো শেষ হ'ব ধৰি লওক, তাৰপিছতে পূজাৰ বন্ধ পাব, মাতৃসকলে ল'ব পাৰিব বা পিতৃসকলে ল'ব পাৰিব, বা ষ্টুডেণ্টসকলকো যদি দিওঁ বুলি ভাবে দিব পাৰিব। সেইখন সময় ভাল হ'ব। গতিকে আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। মই স্ক্ৰীণত নাম্বাৰটো আপোনালোকক দি দিছোঁ। তাৰ লগতে ছাকচেছ ষ্টৰী আপোনালোকলৈ আনিম মই লাহেকৈ, কিয়নো ব্যস্ত থকাৰ বাবে মই ছাকচেছ ষ্টৰী দিব পৰা নাই। আৰু মই একচুৱেলি ছাকচেছ ষ্টৰী হিচাপে মই দিব নিবিচাৰোঁ। মই এটাই জানো, মই অকণমান কিবা কৰিব পাৰিছোঁ, এয়া আপোনালোকৰ মৰম, আশীৰ্বাদ, ইউনিভাৰ্ছৰ আশীৰ্বাদ। ইউনিভাৰ্ছে যেতিয়া এই দায়িত্বভাৰ দিছে, গ্ৰহণ কৰিছোঁ। আৰু মই এটাই জানো যে মোৰ জৰিয়তে মানুহৰ সমস্যা দূৰ হ'ব লাগে, আৰু মোক যি সহায় কৰিব ভগৱানে সহায় কৰিব। গতিকে আজি কেইটামান প্ৰশ্নও লৈ আহিছোঁ। প্ৰশ্ন মোৰ নহয়, ৰাইজৰ প্ৰশ্ন, মই উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। এটা প্ৰশ্ন, আপোনালোকে ভিডিঅ'ত কোৱা কথা কিছুমান মিছা নেকি? এই যে কয় ছেশ্যন লোৱাৰ পিছত ঘৰত গৈ ছেশ্যন দিব পাৰিব। আচলতে সেইসকল লোকৰ বুজাত ভুল হৈ আছে। ছেশ্যন আৰু ক্লাছ দুটা পৃথক হয়। মই এইবাবে প্ৰশ্নকেইটা লৈ আহিছোঁ। এগৰাকী লেডিয়ে মোক ফোন কৰিছিলে যে বাইদেউ, আপোনাৰ তাত গ'লে মই ছেশ্যন লৈ থাকোঁতে ভিডিঅ' কৰিব পাৰিম নেকি? মই সুধিলোঁ কিয়? মইতো ভিডিঅ' কৰিবলৈ নিদিওঁ, বেলেগে আপোনাক দিব পাৰে, মই ভিডিঅ' কৰিবলৈ দিব নোৱাৰোঁ। তাৰপিছত মই সুধিলোঁ কিয় লাগে আপোনাক ভিডিঅ'টো? তেতিয়া তেখেতে ক'লে যে আপোনাৰ ভিডিঅ'টো কৰি অনাৰ পিছত মই ঘৰত মোৰ ল'ৰা ছোৱালীকে হওক বা ঘৰৰ যিসকল মানুহ সমস্যাত ভুগি আছে, সেইসকল লোকক বাৰ্চ ৰান কৰিব পাৰিম। মই এইবাবে বুজাই দিছোঁ কথাটো। ফোনত সকলো কথা পাতিবলৈ সম্ভৱ নহয়, মই ব্যস্ত থাকোঁ, সেইবাবে বুজাই দিবলৈ সম্ভৱ নহয়। গতিকে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাই দিছোঁ। বহু লোকে প্ৰতিটো বস্তু বুজিব লাগিব বুলি কথা নহয়, কিছুমান আমিও বুজি নাপাওঁ, মানুহৰ শিকাৰ শেষ নহয়।
সেইবাবে মই কথাটো বুজাই দিছো সেশন আৰু ক্লাস দুইটা পৃথক আপুনি বেলেগক যদি সেশন দিব বিচাৰে তেনেহলে আপুনি ক্লাস কৰিব লাগিব আপুনি এজ এ প্ৰেক্টিশনাৰ হ'ব লাগিব যদি আপুনি সেশন ললে আপোনাৰ ব্লকেজ খেনে খুলিব আপোনাৰ ব্ৰেইনৰ 32টা পইণ্ট খুলি দিয়া হ'ব সেই সেশন লোৱাৰ পিছত আপুনি ঘৰত গৈ আপুনি বাৰ্ছ ৰান কৰিব নোৱাৰে সেইটো টোটালি পৃথক বস্তু এটা গতিকে মই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিছো তাৰ লগতে বহুলোকে প্ৰাইচটোৰ ওপৰত কথা কয় প্ৰাইচটো যেটো প্ৰাইচ লোৱা যায় যেটো আমাৰ কষ্ট আছে সেইটো ফাউণ্ডেশ্যনৰ কষ্টৰ ক্ষেত্ৰত ল'বই লাগিব এইটো এনাৰ্জি এক্সচেঞ্জ কৰিবই লাগিব গতিকে তাৰ মাজতে যিসকল লোকে মোৰ ওচৰত আহিছে সেই সকল লোকে গম পাইছে মই ডিক্লেয়াৰ নকৰো মই কিমান ফিজ লওঁ আপোনালোকে পাৰ্চনেলি মোক মেছেজ কৰিব মই আপোনাক জনাই দিম বা ফোন কৰিব জনাই দিম মই এটো কৈ দিম যে মোৰ এমাউণ্ট বহুত বেছি হেভি নহয় গতিকে আপোনালোকে ল'ব পাৰিব তাৰ লগতে এইটো কথা জনাই দিওঁ আপোনালোক বহু লোকে মোক ফোন কৰে মই যিমান পাৰো মই আপোনালোকক কল বেক কৰিবলৈ চেষ্টা কৰো বা ৰিসিভ কৰিবলৈ চেষ্টা কৰো কিন্তু মই সেশন দি থকাৰ সময়ত মোক ফোন কৰিলে মই ৰিসিভ কৰিব নোৱাৰো বাকি মই মোৰ লগত যদি কোনোবা ব্যক্তি থাকে মানে বিজি হৈ যদি নাথাকে তেতিয়া ফোনটো ৰিসিভ কৰে আৰু তেওঁলোকে বিশেষ বুজাই দিব নাজানে সেইবাবে তেওঁলোকে কলটো বাইদেউ ব্যস্ত হৈ আছে বুলি ডিসকানেক্ট কৰি দিয়ে তাৰ পিছত মই কল বেক কৰো গতিকে যদিও মই কাৰোবাৰ কল ৰিসিভ কৰিব পৰা নাই আপোনালোকে বেয়া নাপাব মোৰ অনুমানত মই যিমানখিনিলৈকে মনত আছে মোক যোনে কল কৰিছে সকলোকে কল বেক কৰিছো গতিকে মই জনাই দিওঁ মোৰ লগত যদি আপোনালোকে কন্টেক্ট কৰি পোৱাও নাই আপোনালোকে আকৌ ফোন কৰিব মোৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু কাৰণ মই সকলোৰে সমস্যা সমাধান কৰিবলৈ বুলি আগবাঢ়ি আহিছো গতিকে মোৰ ফালৰ পৰা এইখিনি আপোনালোকে পাব গতিকে মই অকনো অসুবিধা নাপাওঁ আপোনালোকে মোক কন্টেক্ট কৰিব পাৰিব আৰু বিশেষকৈ হোৱাটছএপত মেছেজ কৰা হোৱাটছএপত মই অকণমান ৰিপ্লাই দিবলৈ অকণমান অসুবিধা হয় গতিকে কি হয় নতুন ভিউৱাৰ আহি আছে ফেচবুকতে হওক ইউটিউবতে হওক নতুন ভিউৱাৰ সকলেতো নাজানে গতিকে মই জনাই দিছো যে আপোনালোকে মোক পৰাপক্ষত কল কৰিব বা হোৱাটছএপত টেক্সট এটা কৰি থলেও মই ৰিপ্লাই কৰিম অকণমান দেৰি হ'ব পাৰে আপোনালোকে চিন্তা নকৰিব যে বাইদেৱে ফোন কৰিলো বাইদেৱে ফোন ৰিচিভ নকৰিলে এনেকুৱা নহয় তাৰ লগতে নতুন ভিউৱাৰ্ছসকলক জনাই দিওঁ বহুলোকে মোক আকৌ মেছেজ কৰিছে ইউটিউবত আপোনাৰ বাইদেউ ঘৰ ক'ত হয় গতিকে মই জনাই দিছো মোৰ অৰিজিনেলি ঘৰ গোলাঘাটত কিন্তু মই থাকো গুৱাহাটীত এতিয়া বহুলোকৰ ক্ষেত্ৰত এটা সমস্যা যে বাইদেউ আপুনি আপোনাৰ ওচৰত এতিয়া গৈ এক্সেছ বাৰ্ছ ল'বৰ কাৰণে অসুবিধা হয় বহুলোকে মোৰ হাতেৰে এক্সেছ বাৰ্ছ ৰান কৰিব বিচাৰিছে বহুত তেওঁলোক ইচ্ছুক হয় কিন্তু তেওঁলোকে আহিব নোৱাৰে লখিমপুৰে হওক ডিব্ৰুগড়ে হওক তিনিচুকীয়াই হওক চাবুৱাই হওক নলবাৰী হওক বঙাইগাঁও গোৱালপাৰা মঙলদৈ সকলো ঠাইৰ পৰা মানুহে কন্টেক্ট কৰিছে বহু দূৰণিৰ পৰা কিন্তু মোৰ ঘৰত ইতিমধ্যে বাৰ্ছ ৰান কৰিবলৈ আহিছে মঙলদৈ হওক বা আমাৰ গুৱাহাটীৰ লোকেল যিসকল আছে গুৱাহাটীৰ মানুহ সেই সকলো আহিছে গতিকে এতিয়া মোৰ সমস্যাটো হৈছে কি মই দূৰণিত গৈ বাৰ্ছ ৰান কৰিব পৰা নাই গতিকে মই দুখিত অকণমান ধৈৰ্য ধৰক আপোনালোকে যদিহে মোৰ হাতেৰে বাৰ্ছ ৰান কৰিম বুলি ভাবিছে মই এটা বস্তুৱে কওঁ প্ৰতিটো বস্তুৰ এটা সঠিক সময় থাকে আপুনি যেতিয়া কন্টেক্ট কলত মোক পাইছে নিশ্চয় আপোনাক ইউনিভাৰ্ছে মোৰ লগত যোগাযোগ কৰাই দিব গতিকে ধৈৰ্যৰ পৰীক্ষাও লয় গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰক যদিহে মোৰ হাতেৰে ৰান কৰিব বিচাৰিছে আৰু ইয়াৰ লগতে এটা কথা জনাওঁ যিসকল লোকে ক্লাছ কৰিব বিচাৰিছে তেনেহলে স্ক্ৰীনত মোৰ নাম্বাৰ দি দিছো আপোনালোকে যোগাযোগ কৰিব পাৰে কিন্তু যদি শিৱসাগৰত ক্লাছ ল'ম বুলি ভাবিছে 6 অক্টোবৰত আপোনালোকে ক্লাছ কৰিব পাৰে 6 অক্টোবৰত মোৰ গুৰু গৈ আছে হয়তো আপোনালোকে সেশন ল'ব পাৰে যদিহে মোৰ গুৰু হাতেৰে আপোনালোকে সেশন ল'ম বুলি ভাবিছে ল'ব পাৰে আপোনালোকে মোক কন্টেক্ট কৰিলে হ'ব তেখেতৰ লগত মই কন্টেক্ট কৰাই দিম আৰু যদি কোনোবাই ক্লাছ কৰিম বুলি ভাবিছে 6 অক্টোবৰত শিৱসাগৰ গৈ আছে মোৰ গুৰু তেতিয়া আপোনালোকে মোক কন্টেক্ট কৰিলেও হ'ব মই গুৰুৰ লগত আপোনালোকক কন্টেক্ট কৰাই দিম বৰ বিশেষ দীঘলীয়া নকৰো আৰু গুৱাহাটীত প্ৰায় সকলো লোকে মোৰ ওচৰত বাৰ্ছ ৰান কৰিছে তাৰ মই আপোনালোকক অকণমান ক্লিপ যদি পাৰো লগাই দিম কি হৈছে কিছু লোকৰ ফিডবেক ল'ব পৰা নাই কিয় জানে প্ৰায় সংখ্যক মহিলা হাজবেণ্ডৰ গম নাপায় ঘৰত আহে তেওঁলোকে পৰিত্ৰাণ পাবৰ বাবে আহে মই মানে ভিডিঅ' ল'বলৈ অকণমান অসুবিধা ফিল কৰো
তেওঁলোকৰ ঘৰত নাজানে প্ৰায় সংখ্যক মানুহ তেনেকুৱা লগ পাইছোঁ যিয়ে কি নহওক লুকাই চুৰ কৰি হ'লেও আহে গতিকে তেওঁলোকক ঈশ্বৰে মংগল কৰক ইউনিভাৰ্ছে দিব সেইখিনি আপোনালোকক সহায় কৰিব নিশ্চয় মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক মই সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে মানুহ সদায় পজিটিভো হ'ব লাগিব বিশ্বাসে মিলয় হৰি মই প্ৰতিজন ব্যক্তিক মই এটা কথাই কওঁ ফোনত বিশ্বাসে মিলয় হৰি আপুনি যিটো বস্তু বিশ্বাস কৰিছে সেইটো বস্তু আপোনাৰ ফল দিবই দিব এতিয়া চাওক ভগৱানটো আমি নাই দেখা ভগৱান অদৃশ্য কিন্তু যে ভগৱান আছে সেইটো কথা আমি বিশ্বাস কৰোঁ তথাপিও আমি মূৰ্তি পূজা নকৰোঁ জানো আপুনি ভক্তি আছে য'ত ঈশ্বৰ আছে ত'ত আপুনি যদি আজি আপোনাৰ ঘৰত থকা দেৱালখন মানে ৱালখন সেই ৱালখনত যদি আপুনি ভগৱান আছে বুলি বিশ্বাস কৰি লয় ডেফিনেটলি আপুনি সেই অনুমান কৰিব পাৰিব বা আপুনি উমান পাব যে সঁচাকৈ ৱালখনত ভগৱান আছে সেইবাবে কওঁ মই প্ৰতিটো কথাতে কওঁ প্ৰতিজন ব্যক্তিয়ে কল কৰিলে কওঁ বিশ্বাসে মিলয় হৰি যে আপুনি বিশ্বাস কৰিলেহে আপুনি মানে প্ৰতিটো বস্তুত ছাকচেছ পাব প্ৰতিটো বস্তুৰে ধৈৰ্যৰ এটা সীমা থাকে বা আপুনি ধৈৰ্য ধৰিবলগীয়া হ'ব পাৰে আপুনি এটা এক্সাম দিছে সেই এক্সামটোত আপুনি লগালগ ৰিজাল্ট নাপায় আজি আপুনি মেট্ৰিক দিছে আপুনি যদি আজি মেট্ৰিক দিছে কাইলৈ ৰিজাল্ট পাব কাইলৈ ৰিজাল্ট আপুনি নাপায় প্ৰতিটো বস্তু তেনেকুৱা সেইকাৰণে এনেকুৱা নহয় এক্সেছ বাৰ্ছ আপুনি ৰান কৰিলে তাৰপিছত আপোনাৰ বা মই মানি ব্লকেজৰ ওপৰতে কথাটো ক'লোঁ আপোনাক মই আজি মানি ব্লকেজ খুলি দিলোঁ মই এইটো নকওঁ যে আপুনি 1 ঘণ্টাতে আপোনাৰ মাইণ্ডছেটটো সলনি হ'ব বা আপোনাক মই বাৰ্ছ ৰান কৰাৰ পিছতে 1 ঘণ্টাৰ পিছতে আপুনি মালামাল হৈ যাব চাওক প্ৰথমে আপুনি আপোনাৰ এই মগজুটো ঠাণ্ডা হ'ব লাগিব মানে অস্থিৰ মাইণ্ড এটা হৈ থাকিলে অস্থিৰ এটা অসুস্থতা শৰীৰ হৈ থাকিলে আপোনাৰ জানো ভাল লাগিব প্ৰথম কথা আপোনাৰ এই মাইণ্ডটো সুস্থ হ'ব লাগিব তাৰপিছত আপোনাৰ শৰীৰটো সুস্থ হ'ব তাৰপিছতহে আপুনি কাম কৰিবলৈ উৎসাহ পাব শৰীৰটোৱে আপোনাক এলাৰ্ম দিব যে আপুনি কাম কৰিবলৈ সুস্থ হৈছে আপুনি কাম কৰিব পাৰে তাৰপিছত আপুনি পইচা অহা ৰাস্তাত আপুনি কাম কৰিব লাগিব তেতিয়া আপুনি পইচা পাব আপুনি আজি এক্সেছ বাৰ্ছ লৈ আপুনি বিচনাত শুই থাকক এক্সেছ বাৰ্ছে আপোনাক পইচা আহি নিদিয়ে দিব জানো সেইকাৰণে প্ৰতিটো বস্তু সদায় বিশ্বাসৰ ওপৰতে চলে বহুত বেছি কথা নকওঁ দিনৰ দিনটো এক্সেছ বাৰ্ছ ৰান কৰি কৰি বিশ্বাস কৰক মাত ভাঙি গৈছে এইকেইটা বিষাই গৈছে গতিকে বৰ বিশেষ দীঘলীয়া নকৰোঁ যিসকল লোকে শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় এই 3 ঠাইত মোৰ হাতেৰে ছেছন ল'ম বুলি ভাবিছে তেনেহ'লে অতি সোনকালে যোগাযোগ কৰক মই স্ক্ৰীণত মোৰ নাম্বাৰটো দি দিছোঁ আৰু গুৱাহাটীত যিসকল লোক আছে যিসকল লোকে গুৱাহাটীত মোৰ হাতেৰে বাৰ্ছ ৰান কৰিম বুলি ভাবিছে সেইসকল লোকেও মোৰ হাতেৰে বাৰ্ছ ৰান কৰিব পাৰিব গতিকে আপোনালোকক মই স্ক্ৰীণত নাম্বাৰটো দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰি ল'ব তেনেহ'লে আজিলৈ বাই বাই ৰাতি শ্বুট কৰিছোঁ ভিডিঅ'টো আপোনালোকে ৰাতিপুৱা পাব তেনেহ'লে সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি সকলো ভালে থাকক সুস্থ থাকক আৰু ভগৱানে আপোনালোকক মংগল কৰক ইউনিভাৰ্ছে সমতি দিয়ক ধন্যবাদ আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই বাই